নমস্কাৰ আকৌ আহিছো আজি এটা ৰিয়েকশ্যন ভিডিঅ' বিষয় স্মাৰ্ট মিটাৰ পৰহি এটা ভিডিঅ' দিছিলো স্মাৰ্ট মিটাৰৰ ওপৰত কাৰ কি মন্তব্য এনেকুৱা কথাক লৈ আৰু ক'ত কেনেকুৱা কি হৈছে বিৰোধী বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল এই সকলোখিনি ভিডিঅ'টোত যিসকলে চোৱা নাই মই লিংকটো আকৌ দি দিম লিংকত গৈ চাই ল'ব আৰু যদি চাইছে তেনেহ'লে এই ভিডিঅ'টো চাই লওক প্ৰথমতে আপোনালোকলৈ আগবঢ়াইছো এখন হিন্দী চিনেমাৰ এটি দৃশ্য वो मीटर के अंदर जो 24 घंटे छोटी सी लाइट जलती रहती है वो वहाँ क्यों है? हमारी कंपनी के मीटर सिर्फ रेप्यूटेड कंपनीज मैन्युफैक्चर करती हैं जैसे डीआर वेन्यू और कभी-कभी कंज्यूमर के वो मीटर्स लाइट को कंज्यूमर को हमेशा अंधेरे में रखने के लिए ही लगाई गई है जनाब। ऑब्जेक्शन मिलॉर्ड, डायरेक्ट अटैक नो प्रूफ। एक छोटी सी लाइट से कोई क्या कमा लेगा? स्टैंड। इस बात का जवाब भी भदौड़िया साहब ही देंगे। तो उस छोटी सी लाइट का पर डे कंज्यूमर को कितना खर्चा पड़ता होगा भदौड़िया साहब? यही कोई 4.5-5 पैसे 5 पैसा एक दिन का। 4 करोड़ उपभोक्ता तो कितना पैसा हो गया? जीरो हम जैसों से बेहतर तो आप ही गिनना जानते होंगे। तो महीने का कितना कमाया आपने और साल का कितना कमाया एसपीटीएल ने? 73 करोड़ एक छोटी सी लाइट का जिसकी किसी को जरूरत है ही नहीं। बढ़िया। বিধানসভাৰ প্ৰথম দিনটোতে স্মাৰ্ট মিটাৰক লৈ সদনত কি হৈছিল এক বিশেষ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সেই পৰিস্থিতিত কি বিধানসভাৰ প্ৰথম দিনটোত অখিল গগৈয়ে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছিল হাতত লেম্প আৰু স্মাৰ্ট মিটাৰ লৈ তেখেতে কৈছিল যে ৰ'ব তেখেতৰ মুখেৰে শুনক তেখেতে কি কৈছিল মিঠাতেল দি মিঠাতেলৰ চাকি যুগলৈ ঘূৰি যাব লাগিব এইটোৱে হৈছে আজিৰ দিনত স্মাৰ্ট মিটাৰৰ লুণ্ঠন গোটেই অসম জুৰি এতিয়া অসমৰ মানুহে প্ৰতিবাদ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে নজনাৰ ভাও জুৰি অসমৰ মানুহক লুণ্ঠন কৰিবৰ কাৰণে সুযোগ দিছে অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰি দেখুৱাওক মই আজি অসমৰ মুখ্যমন্ত্ৰীৰ কথা অনুসৰি যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰিবৰ কাৰণে আহিছোঁ আমাৰ আজিৰ টপিকটো হ'ল স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰক স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰক স্মাৰ্ট মিটাৰ বন্ধ কৰক আৰু জনতাক লুণ্ঠন কৰা বন্ধ কৰক অসমৰ মুখ্যমন্ত্ৰীক আমাৰ ঘৰৰ বিলখন দেখুৱাই লওঁ আমাৰ ঘৰৰ গুৱাহাটীৰ বিলখন দেখুৱাই লওঁ ইয়াত চামাৰিটো লিখি আনিছোঁ ইয়াত আমাৰ ঘৰৰ বিলখন মুখ্যমন্ত্ৰীয়ে কৈছিলে যে দুটা বছৰ যোৱা বছৰৰ মে' মাহৰ আৰু এই বছৰৰ মে' মাহৰ যোৱা বছৰৰ জুন মাহৰ এই বছৰৰ জুন মাহৰ যোৱা বছৰৰ জুলাই মাহৰ এই বছৰৰ জুলাই মাহৰ যোৱা বছৰৰ আগষ্ট মাহৰ এই বছৰৰ আগষ্ট মাহৰ এই বছৰ আগষ্ট মাহটো 20 তাৰিখলৈকেহে আছে তেতিয়া তাৰ তুলনামূলক আপোনাৰ মই নিজৰ ঘৰৰ মিটাৰটো লৈ আহিছোঁ যোৱা এপ্ৰিল মাহত আমাৰ ঘৰত 2024 চনৰ এপ্ৰিল মাহত আমাৰ ঘৰত স্মাৰ্ট মিটাৰটো লগাইছে মই আপোনালোকক দেখুৱাইছোঁ এতিয়া 2023 চনত 2022 চনলৈকে দেখুৱাই লওঁ 2022 চনত মে' মাহত আমাৰ ঘৰত বিল উঠিছিলে 4044 টকা 2022 চনৰ মে' মাহত আৰু 2024 চনৰ মে' মাহত আমাৰ বিল উঠিছে 6070 টকা মুখ্যমন্ত্ৰী মহোদয়ে ভালকে শুনি লওক মই একেই মাহৰ মে' মাহৰ তুলনা কৰি আছো সেই একে মে' মাহত যিমানকেইটা বস্তু আমাৰ ঘৰত আছিলে সিমানকেইটা বস্তু এতিয়াও আছে আৰু সেইকেইটা বস্তুৰ একে বিল আহিছে 22 চনত 4044 টকা উঠিছিলে আৰু 24 চনত 6070 টকা 23 চনত উঠিছিলে 3012 টকা তেতিয়ালৈকে স্মাৰ্ট মিটাৰ লগোৱা নাই 23 চনৰ মে' মাহত 3012 টকা আৰু 24 চনৰ মে' মাহত উঠিলে 6070 টকা ডাবল হৈ গ'ল 3012 টকাৰ পৰা 6070 টকা দুগুণ হৈ গ'ল এটোৱে হ'ল স্মাৰ্ট মিটাৰৰ লুণ্ঠন সামগ্ৰী একেগিটাই আছে একেই বস্তুৱে ব্যৱহাৰ কৰিছোঁ কিন্তু আমাৰ 3012 টকাৰ পৰা মে' মাহত 2023 তাৰিখৰ 2024 চনৰ মে' মাহত আমাৰ আহিলে 6070 টকা জুন মাহত 2022ত আহিছিলে 4999 টকা 5000 টকালে এটকা কম আৰু 24 চনৰ জুন মাহত আহিলে 7101 টকা 22 চনত আহিছিলে 4999 টকা 24 চনত আহিলে 7101 টকা জুলাই মাহত আহিছে 22 চনত আহিছিলে জুলাই মাহত 6920 টকা আৰু 24 চনত আহিলে 8170 টকা আৰু আগষ্ট মাহত এতিয়ালৈকে কমপ্লিট বিল অহা নাই কাৰণে মই গোটেইটো কথা ক'ব নোৱাৰিম 2022 চনত আহিছিলে আগষ্ট মাহত 6759 টকা 23 চনত আহিছিলে 6814 টকা আৰু এতিয়ালৈকে 15 তাৰিখলৈকে প্ৰায় 4000 টকা মানৰ বিল হৈছে
3,991 টকা 3,991 টকা এইটো হৈছে আৰু বাঢ়িব নিশ্চয় গতিকে এইটো কিমান হ'বগে আপোনালোকে নিজে কল্পনা 6,814 টকা যোৱা বছৰৰ আগষ্ট মাহত আছিলে আৰু এতিয়া 3,991 টকা 15-16 তাৰিখলৈকে আহিলে এতিয়া মই আপোনালোকৰ সন্মুখত আৰু কেইটামান তথ্য দাঙি ধৰো স্মাৰ্ট মিটাৰ লুণ্ঠন অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে কাৰণে আমি দেখুৱালো অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে স্মাৰ্ট মিটাৰ আপোনালোকে এই গাঁৱৰ মানুহবিলাকে যোৱা মাহৰ বিল আৰু এই মাহৰ বিল তুলনা কৰি আছে এনেকে কৈ আছে আজি আমি দেখুৱাই দিলো যে যোৱা মাহৰ বিল আৰু এই মাহৰ বিল তুলনা কৰা নাই 22 চনৰ বিল এপ্ৰিল মাহৰ হেতু 23 চনৰ বিল এপ্ৰিল মাহৰ হেতু 24 চনৰ এপ্ৰিল মাহৰ বিল একে মে মাহৰ জুন মাহৰ জুলাই মাহৰ আপোনালোকক বিল মই তুলনা কৰি দেখুৱালো এতিয়া মই স্মাৰ্ট মিটাৰৰ আৰু দুটা কথা কওঁ এইটো আহিছে গোলাঘাটৰ এবাৰ গোলাঘাটৰ এটা তথ্য দিওঁ আপোনালোক এইটো গোলাঘাটৰ আহিছে কনজিউমাৰ নেম মেনেজিং ডাইৰেক্টৰ টুৰিজিম ডেভেলপমেণ্ট কৰ্পোৰেশ্যন গোলাঘাট তাৰমানে তাত এখন অতিথিশালা আছে আপোনালোকে দেখিছে চাগে কলেজ তিনিআলিৰ ওচৰতে একদম গভৰ্ণমেণ্ট বয়জ হাইস্কুলৰ সন্মুখত এখন অতিথিশালা আছে সেই অতিথিশালাটোত ষ্টেট গভৰ্ণমেণ্টৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ কিমান বিল আহিছে আপোনালোকক মই দেখুৱাইছো 30 মই দেখুৱাব খুজিছো যে 30/6/2023 তাৰিখৰ দিনা 30/6/2023 তাৰিখৰ দিনা বিল আহিছিলে 10,651 টকা আৰু 29/6/2023 তাৰিখৰ নহয় ভুল কৰিছো মই 30/6/2023 তাৰিখৰ দিনা বিল আহিছিলে 10,651 টকা আৰু 30/6/2024 তাৰিখৰ দিনা বিল আহিছে 18,052 টকা 87 পইচা আকৌ কৈ দিলো এইটো কি কয় মানে আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ যে হেৰিটো কি বুলি কয় গেষ্ট হাউচটোৰ নামটো কি বুলি কয় প্ৰশান্তি লজ গোলাঘাটৰ প্ৰশান্তি লজৰ বিলটো মই দেখুৱাই আছোঁ আহিছে বিলটো মেনেজিং ডাইৰেক্টৰ টুৰিজিম ডেভেলপমেণ্ট কৰ্পোৰেশ্যন গোলাঘাটৰ নামত 30 জুন 2023 তাৰিখৰ দিনা বিল আহিছিলে 10,651 টকা 30 জুন 2024 30 জুন 2024 দিনা বিল আহিছে 18,052 টকা 87 পইচা তাৰ পাছত আহিলে একেখন তাৰ এবাৰ জুলাই মাহৰ 29 জুলাই 2023 তাৰিখৰ দিনা 11,654 টকা বিল আহিছিলে আৰু 31 জুলাই 2024 তাৰিখৰ দিনা বিল আহিছে 21,507 টকা 11,654 টকা 23 চনত আহিছিলে জুলাই মাহত আৰু 24 চনৰ জুলাই মাহত আহিলে 21,507 টকা 14 পইচা এইটো হ'ল মই দুটা উদাহৰণ দিলোঁ তাৰপিছত আপোনাৰ হেৰিয়াৰ বাহাদুৰিটো আৰু দুটামান দেখুৱাই দিওঁ স্মাৰ্ট মিটাৰ বাহাদুৰি আৰু দুটামান দেখুৱাই দিওঁ আপোনালোকক গোলাঘাট ফৰকাটিঙৰ শিৱ শইকীয়া নামৰ এজন মানুহৰ নামত 27 জুলাই 2024 তাৰিখৰ দিনা বিল আহিলে 1,13,454 টকা স্মাৰ্ট মিটাৰ লগালে আকস্মিকভাৱে বিল আহি গ'ল 1,13,454 টকা গোলাঘাটৰ ফৰকাটিঙৰ শিৱ শইকীয়া মই বিলটো আপোনালোকক দি দেখুৱাই দিছোঁ অফিচত যেতিয়া অভিযোগ দিলে এইটো কি অদ্ভুত বিল আহিলে স্মাৰ্ট মিটাৰৰ কি অদ্ভুত বিল আহিলে তেতিয়া অফিচে সেইটো কমাই 1,445 টকা কৰি লৈ ল'লে বিলখন 1,13,454 টকাৰ বিল কমপ্লেইন কৰাৰ পাছত ডকাইত APDCL ডকাইত স্মাৰ্ট মিটাৰত আহিছিলে 1,13,454 টকা অফিচত অভিযোগ দিয়াৰ পাছত সেই জুলাই মাহৰ 2024 চনৰ বিলটো ল'লে 1,445 টকা এইটো হ'ল স্মাৰ্ট মিটাৰৰ বাহাদুৰি তো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো বক্তব্য কিছু আগবঢ়াইছো আৰু তাৰ পিছত শেষত মই মোৰ অপিনিয়ন আগবঢ়াম তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়া সেই সকলো কথাখিনি গম পাব হয় নহয় কাৰণ স্মাৰ্ট মিটাৰত যদি বিল বেছি হয় ASCBটো ইনকামটো বাঢ়িব লাগিব আৰু ASCBৰ ইনকামটো আমিতো লুকাব নোৱাৰো কিন্তু ASCBৰ ইনকামটোতো বঢ়া নাই স্মাৰ্ট মিটাৰে যদি বিল বেছি দিয়ে বিলৰ টকাটো ক'ত যাব ৰাজকোষত আহিব লাগিব কালি বিধানসভাত প্ৰশ্ন কৰিলে হ'ল যে ৰাজকোষত টকা বেছি আহিছে নেকি ইয়াৰটোতো জানাৰ বহুত উপায় আছে
আৰু লগতে মই কৈছোঁ কি যে আমাৰ জুন জুলাই আগষ্ট ছেপ্টেম্বৰ মানুহৰ ঘৰত ইলেক্ট্ৰিচিটিৰ বিল বেছি আহে এই ইছ্যুটো আকৌ অক্টোবৰৰ পৰা নোহোৱা হৈ যাব আৰু 1 এপ্ৰিলততো আমি ইলেক্ট্ৰিচিটিৰ দামো 1 টকা কমাই দিম ভাৰতৰ কোনো ৰাজ্যৰ দাম নকমায় অসমে প্ৰথম কমাব গতিকে তথাপিতো মই স্মাৰ্ট মিটাৰলৈ যুক্তি তৰ্কত নাযাওঁ অহাকালিৰ ভিতৰত আপোনালোকে মোক জনাই দিব মোৰ অফিচৰ পৰা আপোনালোকলৈকে ফোন কৰিব যে যোনজন সাংবাদিকে বিচাৰে যে ঘৰত এটা স্মাৰ্ট মিটাৰ মেনুৱেল মিটাৰ আমি দুটা লগাম আৰু আপোনালোকে পৰীক্ষা কৰি ল'ব আমাৰ অসমীয়াত এষাৰ কথা আছে যে চলিয়ে মৰক দাৰুৰ প্ৰমাণ চাম তো সেয়াই আজি প্ৰতিপন্ন কৰিলে অকলি গগৈৰ বাসগৃহত ইতিমধ্যে স্মাৰ্ট মিটাৰ আৰু ডিজিটেল মিটাৰ সংযোগ কৰা হ'ল আৰু ইয়াৰ যিটো পাৰ্থক্য তো কিমান দিনৰ মূৰত সেই কথাটো আমাৰ ৰাইজৰ মাজলৈ আহে সেয়া সময়ে ক'ব আৰু যদি একে থাকে তেতিয়া হয়তো স্মাৰ্ট মিটাৰ কি হ'ব সকলোৰে ঘৰে ঘৰে কম্পালচৰি হ'ব আৰু যদি পাৰ্থক্য আহি যায় তো তেতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি সিদ্ধান্ত লয় হয়তো আৰু বহুতৰ ঘৰে ঘৰে লগাব কোনে কিমানে কি অনুমতি দিছে সেই তথ্য মই এতিয়ালৈ গম পোৱা নাই আৰু যদি আপোনালোকে পাইছে সবিশেষ জনাই যেন লগতে এই পাৰ্থক্যটোহে আমাক কি কৰিব এটা সঠিক সিদ্ধান্তত উপনীত কৰিবলৈ দিব ইতিমধ্যে ক্ৰছ কাৰেণ্ট নামৰ যিটো চেনেল ডিজিটেল চেনেল আছে তাত ইতিমধ্যে এটা নিউজ প্ৰচাৰ হৈছে আপোনালোকে সকলোৱে গম পাইছে তো কি হৈছে গুজৰাটত ইতিমধ্যে কি কৰিলে স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰিলে সবিশেষ যদি আপোনালোকে চাই ক্ৰছ কাৰেণ্টৰ ভিডিঅ'টো চাব পাৰে তাৰমানে প্ৰতিবাদ কৰিলে MLAৰ ঘৰতো তাৰমানে এনেকুৱা ধৰণৰ মানে প্ৰেছাৰ এটা থাকে সাধাৰণ মানুহৰ ঘৰতো প্ৰেছাৰ দিয়েই মই যিহেতু এছেম্বলিতহে কালি প্ৰটেষ্ট কৰিছোঁ হয়নে নহয় বাহিৰত প্ৰটেষ্ট কৰিছোঁ এছেম্বলিৰ ভিতৰত প্ৰটেষ্ট কৰিছোঁ হয়নে দুইটাই এছেম্বলিৰ ভিতৰত আৰু বাহিৰত প্ৰটেষ্ট কৰিছোঁ এছেম্বলি আৰু ভিতৰত আৰু বাহিৰত যেতিয়া প্ৰটেষ্ট কৰিছোঁ সেইটোতো মোৰ কাৰণে কৰা নাই হয়নে কওঁ মইতো কৰিছোঁ যে গোটেই অসমৰ মানুহৰ স্মাৰ্ট মিটাৰে বিলিংটো বেছি আহিছে আৰু আটাইতকৈ ডাঙৰ কথা ধৰক আপোনাৰ স্মাৰ্ট মিটাৰ আজি আপোনালোকে সকলোৱে জানে যে গাঁও এলেকাবিলাকত স্মাৰ্ট মিটাৰ চলাবৰ কাৰণে স্মাৰ্টফোন এটা লাগিব আজিৰ দিনটোত অসমত 60% মানুহৰ ঘৰতে স্মাৰ্টফোন নায়েই গতিকে সকলো সময়তে সেইটো মোকো যদি দিয়ে মোৰ যদিও স্মাৰ্টফোনটো আছে মোক যদি কোনোবাই কয় মই এইটো ইমান মানে স্মাৰ্টফোন ফ্ৰেণ্ডলি নহয় যে মই বিল দিম বিল হেৰি কৰিম ডেইলি কি আহিছে চাই থাকিম ইমান ব্যৱস্থা মই নোৱাৰোঁ এনে মিছা কৈ লাভ নাই মই যেতিয়া নোৱাৰোঁ সাধাৰণ মানুহে মানে মই যেতিয়া নোৱাৰোঁ মোতকৈও মোবাইল ফোন নোচোৱা মানুহে তাতকৈও নোৱাৰিব আৰু বহুত মানুহৰ ঘৰতো একেবাৰে হেৰিয়ে নাই স্মাৰ্টফোন কি কয় স্মাৰ্টফোনটোৱে নাই গতিকে স্মাৰ্টফোনটোৰ কি স্মাৰ্ট মিটাৰটোৰ আমি বিৰোধিতা কৰিছোঁ স্মাৰ্ট মিটাৰটোৰ বিৰোধিতা যদি বিধানসভাত কৰিলে তেতিয়াহ'লে সেই বিধায়কজনৰ ঘৰতেই আকৌ এটা মানে টেষ্টিং পুৰণি ডিজিটেল কিন্তু ষ্টেটিক মিটাৰ এটা লগাই দিয়ে সাংবাদিকজনে ক'লে সাংবাদিকৰ ঘৰতে লগাই দিম হা অসমত এনেকুৱা হৈছে যদি কোনোবাই কুৱেশ্যন কৰে তেতিয়াহ'লে তেওঁৰ জাতি বিচাৰ কৰি দিয়ে হা আপোনালোকে সকলোৱে দেখিছে এই যিটো অসহিষ্ণুতা আজি কালি বিধানসভাত কোৱাৰ কাৰণে আজি আমাৰ ঘৰত ইয়ালৈ ডিজিটেল মিটাৰ লগাবলৈ অহাৰ কথাটো হ'ল যে মোক এটা প্ৰেছাৰৰ মাজত ৰাখিব কৈছে মই নাজানো দুইটা মিটাৰ তেওঁলোকে ডিজিটেল মিটাৰটো যিহেতু আপোনাৰ হেৰিয়াৰ পৰাই কণ্ট্ৰল কৰে কি কয় স্মাৰ্ট মিটাৰটো আপোনাৰ APDCLৰ আপোনাৰ মানে কি কয় বিজুলী ভৱনৰ পৰাই নিয়ন্ত্ৰণ কৰে তেতিয়াহ'লে চাগে যদি সকলো বস্তু নিয়ন্ত্ৰণেই কৰিব পাৰে তাততো মিটাৰো চাগে ৰিডিঙো চাগে নিয়ন্ত্ৰণ কৰিব পাৰিব গতিকে ঠিক আছে তথাপিও মই দিছোঁ যে আমাৰ ঘৰত তেওঁলোকে এটা টেষ্ট কৰিবৰ কাৰণে দুটা মিটাৰ একেলগতে বহুৱাব খুজিছে বহুৱাওক মোৰ আপত্তি কৰিবলগীয়া একো নাই কিন্তু এই যে প্ৰতিবাদ কৰিলে কথাটো বেয়া বুলি ক'লে লগে লগে যে প্ৰতিবাদ কৰা মানুহজনক প্ৰেছাৰ দিবৰ কাৰণে এটা টেকটিক্স উলিয়াই লয় তাতকৈ এই যে গাঁৱে গাঁৱে মানুহবিলাকে ডিজিটেল মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে তেওঁলোকক কনভিন্স কৰিবৰ কাৰণে কিবা ব্যৱস্থা এটা কৰিব পাৰিলে বেছি ভাল আছিলে এইবাৰ একদম ঘৰে ঘৰে প্ৰত্যেক ঘৰ মানুহৰ অসমৰ প্ৰত্যেক ঘৰ মানুহৰ পৰা এতিয়া গণজৰিমনা ল'ব খুজিছে গণজৰিমনা দেই শব্দটো মই কৈছোঁ গণজৰিমনা এই গণজৰিমনাৰ বিৰুদ্ধে গোটেই অসমত আজি মোৰ ঘৰত এইটো মিটাৰ যেনিবা লগাই দিলে ঠিকে আছে গোটেই অসমৰ মানুহৰ ঘৰত এতিয়া এনেকৈ পেৰেলেল মিটাৰ লগাব নে নলগাব আমাৰ ঘৰত লগাই দিলে ঠিক আছে বেলেগবিলাকক লগাব নালাগে আৰু দুখীয়া মানুহবিলাক চলিব কেনেকৈ আপোনালোকে নিজে ভাবকচোন
হা যিখন ৰাজ্যত বেছিভাগ মানুহক অৰুণোদয় দিয়ে 1250 টকা দিয়ে সেইখন ৰাজ্যত স্মাৰ্ট মিটাৰ লগাই যদি বিল 400 টকাৰ পৰা 1600 টকা কৰি দিয়ে আৰু প্ৰত্যেক দিনাই বাঢ়ে ৰেটটোতো বাঢ়িয়ে থাকে না মাহে মাহে 6 মাহৰ মূৰে মূৰে এবছৰ মূৰে মূৰে বাঢ়ে আৰু একো ৰেট বঢ়াব নোৱাৰিলেও ফুৱেল এডজাষ্টমেণ্ট ছিষ্টেমতো আকৌ বিলটো বঢ়াই দিয়ে তেনেকৈ হ'লেও বঢ়াই দিয়ে মানুহ চলিব নোৱাৰা পৰিস্থিতিত যেতিয়া আমি প্ৰতিনিধিত্ব কৰিব খোজোঁ বিধানসভাত অসমৰ মুখখন বন্ধ কৰিবৰ কাৰণে যদি আকৌ ঘৰত ড্ৰিল মেচিন লগাই আৰু এটা যদি মিটাৰ সংযোগ কৰি দিয়ে আৰু এনেকৈ ব্লেকমেইল কৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে নিশ্চিতভাৱে এখন গণতান্ত্ৰিক চৰকাৰ নহয় এইখনে আমাক ব্লেকমেইল কৰিছে এইখনে আমাক অন্যায় ধৰণে প্ৰেছাৰাইজ কৰি আমাৰ পৰা এনেকৈ ধৰণে আমাৰ বিষয়টো আঁতৰাবলৈ চেষ্টা কৰিছে আমি যাতে প্ৰতিবাদ নকৰোঁ বিধানসভাত যন্ত্ৰই আমাক স্মাৰ্ট নকৰে হাতত স্মাৰ্ট ঘড়ী পিন্ধিলে এখন স্মাৰ্ট চিটিত থাকিলে মানুহ স্মাৰ্ট নহয় স্মাৰ্ট কৰে মানুহক মানুহৰ মানসিকতাই তো আমি স্মাৰ্ট মিটাৰ স্মাৰ্ট ঘড়ী আদি স্মাৰ্টত যোৱাৰ যন্ত্ৰবোৰ স্মাৰ্ট কৰি লোৱাৰ আগতে আমি প্ৰথমতে কি কৰক আমাৰ মানসিকতাক স্মাৰ্ট কৰক যাৰ বাবে কি হৈ আছে আমাৰ মানসিকতা অতি নিম্নগামৰ হৈ থকা বাবে আজিও আমাৰ কি হৈছে বিভিন্ন স্থানত বিভিন্ন ধৰণৰ নাৰকীয় ঘটনা ঘটি আছে তো ইতিমধ্যে সেই সম্পৰ্কে আপোনালোকে বিভিন্ন চেনেলত বিভিন্ন নিউজ পাই আছে আজি ধিঙত যি ঘটনা হৈছে তাৰ সেই জগতে সেই হত্যাকাৰীক কি কৰক মানে এটাই অনুৰোধ চৰকাৰক যে হত্যাকাৰী হিচাপে অপৰাধী হিচাপে গণ্য কৰি এনেকুৱা দৃষ্টান্তমূলক শাস্তি দিয়ক যি শাস্তিৰ কথা শুনিলে ইন ফিউচাৰ ভৱিষ্যতে যাতে কোনেও সেনেকুৱা কাম কৰিবলৈ আগবাঢ়ি নাহে